মোৰ চেনেলক সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মোৰ হিয়া ভৰা মৰম লগতে শ্ৰদ্ধা দিছোঁ। আৰু আজি এটা অতি সাধাৰণ সৰু ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু ৰেচিপিটো সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিছোঁ। খুব কম খৰচী কিন্তু টেষ্টি, খুব টেষ্টি ৰেচিপিটো। এইটো মই কি কৰিম, হ'ল ৰঙালাওৰ বাকলি ধুনীয়াকৈ মই এৰাই লৈছোঁ বাকলিটো। এৰাই লৈ পেলাই এই বাকলিটো মই ভাজিম। জলকীয়া আৰু অকল পিঁয়াজ তেলেৰে মচমচীয়াকৈ ভাজিম। এনেকৈ এৰাই লৈছোঁ। বেছি দেখুৱাই নাথাকোঁ, আপোনালোকেও বৰ পাব। এৰিয়াই লৈ খিচখিচাকৈ মই কুটি ল'ম খিচখিচীয়াকৈ। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ধুই ল'লোঁ বাকলিখিনি। এনেকৈ কাটি ধুই ল'লোঁ আৰু এতিয়া মই সৰু সৰুকৈ কাটিম। ধুনীয়াকৈ ধুই ল'লোঁ। লৈ পেলাই এতিয়া সৰু সৰুকৈ খিচখিচীয়াকৈ কাটিম আৰু ধুনীয়াকৈ জলকীয়া পিঁয়াজ এনেকৈ কাটি ল'লোঁ। মই সৰু সৰু খিচখিচীয়াকৈ কাটি ল'লোঁ। আৰু মাজতে এটা কথা কওঁ, কথাটো হ'ল আমাৰ বান্ধৱী, আমাৰ বুলি ক'লোঁ মানে পল্লৱী ফ্ৰম বেলজিয়াম, হেপী মেমৰি লেণ্ড। তেওঁলৈ খুব মনত পৰি আছে, মিছ কৰিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, কিয় বা খবৰ এটা পালে ভাল পাম। এইখিনিয়ে এনেকৈ খিচখিচীয়াকৈ কুটি ল'লোঁ মই ৰঙালাওৰ বাকলিখিনি। মাজতে সেইখিনি কথা ক'লোঁ বাৰু, মই তেনেকৈ কথা কওঁ যিটো মোৰ অভ্যাস। গতিকে এইখিনি খিচখিচীয়াকৈ ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লৈ পেলাই ভাজিম। আগতে এইবিলাকে জুতি লগা খাদ্য আছিলে, একেবাৰে পিয়'ৰ আছামিজ ডিছ, ট্ৰেডিশ্যনেল ডিছ। আৰু এইখন আগবঢ়াম বুলি ভাবিছোঁ। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব। নিৰামিষ ভাতৰ লগত, নিৰামিষ থালৰ লগত বহুত জুতি এই ভাজিখন। মচমচীয়াকৈ ভাজি এয়াৰে ভাত খাব পাৰি, জলকীয়া অলপ মুখত লগাকৈ দি, পিঁয়াজ অকণমান দি। আৰু এনেকৈ মই এইখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আগতে ধুইছোঁ, কোনোবাই যদি ইচ্ছা কৰে পিছতো এবাৰ ধুব পাৰিব। এয়া মই ৰেডি কৰি ল'লোঁ। অকল পিঁয়াজ, জলকীয়া, মিঠাতেল, হালধি, নিমখ, এইখিনিয়ে। এনেকৈ খিচখিচীয়াকৈ কাটি ল'লোঁ। এয়া দেখিছেনে, কাটোতে অলপ টাইম যায়, গ'লেও খাই কিন্তু বৰ ভাল লাগে। এতিয়া ৰেডি। এতিয়া মই ভাজিবলৈ ল'ম। আৰু জলকীয়াখিনি এনেকৈ ফালি লৈছোঁ, মাজেৰে ফালি ফালি দিছোঁ। এয়াই, বেলেগ একো নাই। আৰু এটা কথা কওঁ, মানে নতুনকৈ চোৱাবিলাকে, মোৰ চেনেলটো যোনে নতুনকৈ চাইছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব এটা কৰি মোক সহায় কৰি দিয়ে অকণমান। তাৰে কাৰণে আপোনালোকক মই মানে অনুৰোধ জনাইছোঁ। চেনেলটো চলি থাকিলে ভাল লাগিব। বহুত লগ হ'লোঁ এইকেইদিন, বাকীখিনি আগুৱাই গ'লে ভাল লাগিব। আৰু এতিয়া মই কেৰাহীখনত তেল অকণমান দিলোঁ, পিঁয়াজ দিলোঁ আৰু একেলগে এনেকৈ বহুৱাই দিলোঁ গোটেইখিনি। এয়া জলকীয়া একেলগে দি দিলোঁ, জলকীয়া পিঁয়াজ। কাৰণ পিঁয়াজটো আগতীয়াকৈ ভাজি ল'লে লাগি ধৰিব ভাজিখন। গতিকে মই একেলগে গোটেইখিনি বহাই দিছোঁ। হালধি নিমখো একেলগে দিলোঁ। বেলেগ একো মেহনত নাই, কুটাতে অলপ খালি অলপ কাটোতেই টাইম যায়। আৰু সৰু সৰুকৈ এনেকৈ কাটি ল'লে দেখিবও ভাল লাগে আৰু ভালো লাগে, খায়ো ভাল লাগে। সঁচাকৈ ভাল লাগে। আপোনালোকে নোখোৱাবিলাকে খাই পেলাই ক'ব সঁচাকৈ ভাল লাগে। যোনে মানে এই ভাজি ভাত খোৱা অভ্যাস আছে, আগতে কলেজত পঢ়োঁতে আমাৰো আছিল নহয়। চব্জি বেয়া পাওঁ, ভাজিৰে ভাত খাই যাওঁ। এইখন ভাজিৰে একেবাৰে ভাতকেইটা ধুনীয়াকৈ খাই যাব পাৰিব। এতিয়া ৰঙালাও ছিজন, ৰঙালাওৰ বাকলি থাকেই। ফ্ৰেছকৈ কাটাৰ লগে লগে বাকলিখিনি এনেকৈ ভাজি খাব পাৰি। এয়া, আৰু অকণমান ঢাকনি দিম। ঢাকনি দি সেইখিনি আন্দাজটো পায়েই সকলোৱে। অকণমান দাঙি চাব, লাগি ধৰা হেন হ'ব পাৰে। এনেকৈ দাঙি চালোঁ, এনেকুৱা হৈছে। আৰু এবাৰ লৰাই দিম। এয়া এনেকুৱা হৈছে। দেখিছেনে, এবাৰ ঢাকনি দিওঁতে কি ধুনীয়া মজি গৈছে, কি ধুনীয়া দেখা হৈছে। দেখাতে মানে খাবৰ মন যায়, তেনেকুৱা। আৰু লৰাই দিম অকণমান। জলকীয়াখিনি অকণমান লাগা হ'লে ভাল লাগিব। এনেকৈ লৰাই থাকিম। অলপ বেছি সময় লৰাব লাগিব, অলপ দেখুৱাই দিছোঁ, নহ'লে আৰু আন্দাজো নাপায় নহয়। এবাৰ লৰালেতো নহ'ব। এনেকৈ লৰাই আপুনি মজি যাব বস্তুখিনি।
আৰু যোৱাৰ পিছত খাই বহুত টেষ্টি লাগিব। ৰঙালাওৰ বাকলিয়ে হয়, বেলেগ একো নহয়। পামকিনৰ যিটো হেৰি বাকলি সেইটো। আকৌ এবাৰ মই ঢাকনিখন দিলোঁ। এইয়া চালোঁ, এইবাৰ হ'ব। ইমান ধুনীয়া হৈছে। পিঁয়াজখিনি আৰু জলকীয়া একেলগে দিয়াৰ কাৰণে নহ'লে পিঁয়াজখিনি লাগি থাকিব। পিঁয়াজখিনি ভাজা হৈছে, লগতে এইখিনিও ভাজা হৈছে। একেবাৰে গৰম ভাতৰ লগত খাবলৈ বৰ মজা। এই ৰেচিপিটো অৱশ্যে ময়ো বহুদিনে খোৱা নাছিলোঁ। বিয়া আগৰ পৰা খোৱাই নাই বুলি ক'ব পাৰি। সময়ো নাথাকে। এতিয়া সিহঁত স্কুলত গৈছে যেতিয়া অলপ টাইমো পাওঁ আৰু ৰেচিপিটো সাঁচি থলোঁ। আৰু লগতে নিজে বনাই খালোঁ আৰু তেনেকুৱা। কিন্তু মাজতে টাইম পোৱা নাছিলোঁ নহয়, ছোৱালীজনী জন্ম হ'লে। তাৰপিছত টাইম যায়তো, কাটোতে কিবা কৰোঁতে ধুওঁতে বাকলি গুচাই। আৰু এইখনতো মেইন নহয়, এইখন মানে নিৰামিষ ভাতৰ লগত এখন ধুনীয়া মানে মুখৰ জুতি আৰু সোৱাদ লগা। গোটেইখন মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছটো ধুনীয়াকৈ বন্ধ কৰি দিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আগুৱাই নিব বুলি আশা ৰাখিছোঁ। ৰেডি। কি ধুনীয়া হৈছে চাওকচোন, মচমচীয়া একেবাৰে, খাবলৈ বঢ়িয়া লাগে। দালিৰ লগত বৰ ধুনীয়া জুতিৰ এইখন ভাজি। আৰু জলকীয়াটো এনেকৈ মানে জলকীয়া বেছিকৈ দিছোঁ তো ফালি দিছোঁ মাজেৰে, গতিকে জলকীয়াৰ ভাৱটো উঠিছে, ধুনীয়া লগা হৈছে খাবলৈ। আৰু ভিডিঅ'টো পিছতহে বাৰু এডিট কৰোঁ, সেইকাৰণে বহুত ধুনীয়া হৈছে খাবলৈ। বৰ ধুনীয়া টেষ্টি ৰেচিপি এইটো। আপোনালোকে এদিন খাই চাব। কিন্তু বেছিকৈ ফ্ৰিজত থৈ বা কিবা তেনেকৈ বাকলিখিনি থৈ তেনেকৈ নাখাব। ফ্ৰেছ কৰি খালে বহুত ভাল লাগিব। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আশা কৰোঁ আপোনালোক সকলোৱে মৰম দিব, আদৰি ল'ব। থেংক ইউ ছ' মাছ এগেইন।